অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত 5 ফেব্ৰুৱাৰীৰ পৰা কৃষি সামগ্ৰী ব্যৱসায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়িত কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচী সোমবাৰে সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানত 25 জন প্ৰশিক্ষাৰ্থীক এখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। আনহাতে PM কিষাণ সন্মান নিধিৰ 19 সংখ্যক কৃষ্টিৰ প্ৰধানমন্ত্ৰীয়ে বিহাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। এই PM কিষাণ সন্মান নিধি অনুষ্ঠানৰ লাইভ টেলিকাষ্ট দেখায় কৃষকসকলৰ মাজত। এই অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত প্ৰণৱজ্যোতি কাকতি, কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ সন্দিকৈ, জিলা কৃষি বিষয়া ভৱজিৎ দলেৰ লগতে বহু কেইজন বিষয়ববীয়া। আচলতে আমাৰ যিটো সেল্ফ ফাইনেন্স ট্ৰেইনিং প্ৰগ্ৰেম, যিখিনি ফাৰ্টিলাইজাৰ ডিলাৰ আছিলে, তেওঁলোকৰ আচলতে দোকানবিলাক পুনৰ যিখন লাইচেঞ্চ আছিলে সেই লাইচেঞ্চখন ৰিনিউ কৰিবলগীয়া হৈছিলে। আৰু ৰিনিউ কৰিবলৈ যাওঁতে তেওঁলোকৰ এটা কথা, তেওঁলোকে যিখন লাইচেঞ্চ ৰিনিউ কৰিবলৈ যাওঁতে তাত এটা 15 দিনীয়া ট্ৰেইনিং প্ৰগ্ৰেমৰ তেওঁলোকে কৰিব লাগে। এই ট্ৰেইনিং প্ৰগ্ৰেমটো আচলতে আমি কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰায় প্ৰতি বছৰে 4-5টাকৈ আমি কৰি আহিছোঁ। আৰু এই বছৰ আমি এইটো অষ্টম যিটো প্ৰশিক্ষণ, এই অষ্টম প্ৰশিক্ষণটো আজি আমি সমাপ্ত কৰিলোঁ। তেওঁলোকৰ 15 দিনীয়া প্ৰশিক্ষণ আছিলে আৰু এই 15 দিনীয়া প্ৰশিক্ষণত আমি ইয়াত গোটেই এগ্ৰিকালচাৰ আৰু লগতে ফাৰ্টিলাইজাৰ আৰু প্লেণ্ট প্ৰডাকশ্যনৰ বহুখিনি কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ইয়াত 75টা ইয়াত আচলতে ট্ৰেইনিং প্ৰগ্ৰেম, 75টা ক্লাছ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে, য'ত আমাৰ প্ৰায় এগ্ৰিকালচাৰ কোৰ্চটো প্ৰায় ইয়াত সামৰি এই 75টা যি টপিক, এই টপিক সাঙুৰি লোৱা হৈছে। আৰু মই আশা কৰিছোঁ আমাৰ যিসকল ইয়াত প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণটো ল'লে তেখেতসকলে সুন্দৰকৈ গৈ পেলাই আগতকৈ যি দোকান চলাই আছে সেই দোকান আৰু সুন্দৰকৈ চলাব পাৰিব বুলি আশা কৰিছোঁ। কাৰণ তেওঁলোকৰ যিখন দোকান, সেই দোকানখনৰ সততে আমাৰ কৃষকসকলে আহি তেওঁলোকে তাতেই তেওঁলোকে ইনফৰ্মেশ্যনবিলাক ল'ব বিচাৰে। বহু ক্ষেত্ৰত আমি কৃষকসকলক দেখা পাওঁ যে তেওঁলোকে যিখিনি সমস্যা থাকে সেই সমস্যাখিনি তেওঁলোকে প্ৰথমতে আহি পেলাই দোকানীজনকে সোধেগৈ যে মোৰ এনেকুৱা ধৰণৰ এটা প্ৰব্লেম হৈছে, গতিকে মই কেনেকুৱা ধৰণৰ ঔষধ পাতি দিওঁ। গতিকে তেখেতসকলৰ যিসকল ডিলাৰ বা যিসকল ফাৰ্টিলাইজাৰ দোকানী আছে, তেওঁলোকৰ এই জ্ঞানখিনি যথেষ্ট পৰিমাণে আপডেট কৰাৰ যি প্ৰয়াস ইয়াত লোৱা হ'ল। গতিকে অৰ্জন কৰা জ্ঞানখিনিয়ে আমাৰ কৃষি ক্ষেত্ৰখনক আৰু আগুৱাই নিব বুলি আশা কৰিছোঁ। আৰু লগতে যিহেতু আজি এই 24 তাৰিখটোতেই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 19তম যিটো আমাৰ PM কিষাণৰ ইনষ্টলমেণ্ট আজি ৰিলিজ কৰিছে। গতিকে তাৰো এটা প্ৰগ্ৰেম আমি একেলগে দুইটা প্ৰগ্ৰেম সাঙুৰি আজি আমি এই দুইটা অনুষ্ঠান আজি কৰিলোঁ। এই কৃষকসকলে যিসকলে আজি 2000কৈ টকা পাব, মই আশা কৰিছোঁ এই কৃষকসকলে এই 2000 টকাৰে তেওঁলোকে যিখিনি বীজ, বিশেষকৈ হাই ইল্ডিং ভেৰাইটি বা হাইব্ৰিড ভেৰাইটি হওক, নাইবা যিখিনি আমাৰ সৰু সুৰা ইমপ্লিমেণ্টছ কিনিব লাগে, সেই সৰু সুৰা ইমপ্লিমেণ্টছ কিনি আমাৰ কৃষকৰ যিটো কৃষকক আমি কৃষকৰ ইনকাম দুগুণ কৰাৰ কথা কোৱা হৈছে। সেই দুগুণ কৰা কথাটোৰ ক্ষেত্ৰত নিশ্চয় বহুখিনি আগুৱাই নিব বুলি মই আশাবাদী। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।